সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ভাদ মাহৰ 6 তাৰিখ সোমবাৰ, ইংৰাজী 24 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:59:48 আৰু সূৰ্য অস্ত হ'ব 5:51:33। আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, অহৰাত্ৰি, দিনে ৰাতি থাকিব। নক্ষত্ৰ পূৰ্বহাৰা নক্ষত্ৰ ৰাতি 8:28:40 থাকিব আৰু তাৰপিছত উত্তৰহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ, প্ৰীতি, কৰণ, বব। জন্মত যিসকল জাতক জাতিকা আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ ধনু ৰাশি, পূৰ্বহাৰা নক্ষত্ৰ, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, মনুষ্যগণ বা নৰগণ, গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰীয় বৃহস্পতি আৰু বিংশোত্তৰীয় শুক্ৰ দশা হ'ব। ৰাতি 8:28:40 যোৱাত উত্তৰহাৰা নক্ষত্ৰ, গৰুৰ অস্থি, বিংশোত্তৰীয় হ'ব ৰবি দশা। ৰাতি 3:06:28 যোৱাত মকৰ ৰাশি মিলিব, ক্ষুদ্ৰবৰ্ণ, অগ্নিযোগ। আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। ৰাতি 8:28:40 যোৱাৰ পিছত 7 দিনীয়া শুভগা যোগ লাভ কৰিব। মৰণত দোষ 1 পদ। ৰাতি 8:28:40 যোৱাৰ পিছত 3 পদ দোষ পাব মৰণত। যাত্ৰা আজি শুভ। শুভকৰ্ম সাধুভক্ষণ কৰিব পাৰে, অন্নপ্ৰসন, ক্ৰয় বিক্ৰয়, শান্তি সত্যায়ন কৰিব পাৰে, নামাকৰণ কৰিব পাৰে। এনেকুৱা ধৰণৰ শুভকৰ্মখিনি আজিৰ দিনটোত কৰিব পৰা যায়। ৰাহুকাল ৰাতিপুৱা 6:36 পৰা 8:12 থাকিব আৰু শুভ সময় হৈছে ৰাতিপুৱা 8:12 পৰা 9:49। এই সময়খিনিৰ ভিতৰত যিকোনো শুভকৰ্ম কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িছোঁ আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফললৈ। আজিৰ দিনটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব, কি সফলতা লাভ কৰিব, কি সাৱধানতা আপুনি গ্ৰহণ কৰিব, আপোনাৰ শুভ ৰং, শুভ সংখ্যা কি মেটচিং কৰিব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। মেষ ৰাশি। মেষ ৰাশি আজি নৱম গৃহত চন্দ্ৰ আৰু ষষ্ঠ গৃহত আছে শুক্ৰ। গতিকে আপোনাৰ বিবাদ নিষ্পত্তি কৰিব পৰা দিন আজি। যদি কোনো কেছ মকৰ্দমা চলি আছিলে, বাদ বিবাদ চলি আছিলে, যিকোনো বিষয়ত, মাটি সম্পত্তিৰ বিষয়ত হওক বা যিকোনো অন্য বিষয়ত হওক, সেই বিবাদসমূহ আপুনি সফলতাৰে নিষ্পত্তি কৰিব পাৰিব। কোনো সমস্যা থাকিলে আপুনি তাৰ উত্তৰ বিচাৰি পাব, সমাধান কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে অত্যন্ত শুভ দিন হিচাপতে বিবেচনা কৰিব পাৰি। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়। আৰ্থিক আপোনাৰ ধন, টকা পইচা সকলোখিনি আপোনাৰ হাতলৈকে আহি থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ দিন, আনন্দ থাকিব। শিক্ষাৰ দিশৰ ফালৰ পৰা উৎসাহ বাঢ়িব, আপোনাৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বাঢ়িব, আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভালেই যাব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ আগবাঢ়িম বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ তৃতীয় গৃহত বৃহস্পতি, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব বা আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ কোনো সম্পৰ্কীয় ব্যক্তি বা আপোনাৰ ভাই ভনী পৰিয়ালৰ ব্যক্তি, যিকোনো মানুহৰ লগত আপোনাৰ সম্পৰ্ক যথেষ্ট উন্নত হৈ থাকিব, যাৰ ফলত আপোনাৰ মনৰ কথা বতৰাৰ যোগেদি আপুনি সকলোৰে জনপ্ৰিয় হৈ পৰিব পাৰিব।
ভ্ৰমণৰ এটা শুভযোগ দেখা যায়। বিশেষকৈ আপোনাৰ ধৰ্মীয় ভ্ৰমণ হ'ব পাৰে, ধৰ্মৰ লগত জড়িত কোনো মঠ মন্দিৰ দৰ্শন কৰিব পাৰে আপুনি, বা কোনো ধৰ্মীয় উৎসৱত আপুনি অংশগ্ৰহণ কৰিব পাৰে। তেনেকুৱা ধৰণৰ এটা ভ্ৰমণৰ যোগ আপোনাৰ দেখা যায় আজিৰ দিনটোত। আৰ্থিক দিশত আপোনাৰ উন্নতি লাভ কৰিব পাৰিব। কৰ্মত আপোনাৰ নতুনত্ব আহিব। যিকোনো কাৰ্যত আপোনাৰ চাকৰিয়ে হওক বা আপোনাৰ ব্যৱসায় বা যোনে যি কাম কৰে তেওঁৰ কৰ্মত নতুনত্ব লাভ কৰিব পাৰিব। কোনো নতুন আহি পৰিব পাৰিব, নতুন অভিজ্ঞতাই হওক বা নতুন কোনো কৰ্মই হওক, নতুন কৰ্মৰ ডিল হওক, যিয়েই নহওক আপোনাৰ নতুনত্ব লাভ কৰিব পাৰিব আজি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ উৎসাহ থাকিব, উত্তম দিন আপোনাৰ কাৰণে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ ভালে থাকিব, পঢ়া শুনাত আপোনাৰ মন বহিব আৰু সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য আপোনাৰ অত্যন্ত ভালেই যাব। আজিৰ দিনটো অভাৰঅল আপোনাৰ অত্যন্ত ভাল বুলি বিবেচনা কৰিব পাৰি। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 5। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰথম গৃহত আপোনাৰ মংগল আছে আজি, আৰু সপ্তম গৃহত আছে চন্দ্ৰ। গতিকে মংগল আৰু চন্দ্ৰৰ কানেকশ্যন, মানসিক কষ্ট পাব পাৰে আপুনি। যিকোনো ফালৰ পৰা আপুনি মানসিকভাৱে কিছু কষ্ট পাব, মন আপোনাৰ ডাইভাৰ্ট হৈ থাকিব, ঘনে ঘনে মুড চুইং হৈ থাকিব, কোনো কাৰ্যতে আপোনাৰ মন নবহিব বা কোনো ভাল ডিচিশ্যন আপুনি ল'ব পৰা ক্ষমতা আপোনাৰ নাথাকিব। গতিকে আপুনি যি কাৰ্য কৰে অত্যন্ত ভাবি চিন্তি চাব, প্ৰয়োজন হ'লে কাৰোবাৰ লগত আপুনি আলোচনা কৰি ল'ব। আপোনাৰ কোনো নতুন যোগাযোগ হ'ব পাৰে। আৰ্থিক দিশৰ পৰা আপোনাৰ উন্নতি হোৱাৰ যোগ দেখা যায়। আৰ্থিক আপোনাৰ ভালে যাব দিনটো। প্ৰেমৰ ক্ষেত্ৰত আকৰ্ষণ বাঢ়িব, মন ভালে থাকিব, দুয়োজনৰ মাজত বুজাবুজি থাকিব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, যাৰ ফলত আপুনি সফলতা অৰ্জন কৰাত সহায় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'ৰবাত আপুনি দুখ পাব পাৰে, আঘাত পাব পাৰে, বা কোনো ঠাইত আপোনাৰ হয়তো ৰক্তস্খলন হ'ব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশি প্ৰথম গৃহত আপোনাৰ বৃহস্পতি, আৰু পঞ্চম দৃষ্টি দি আছে চন্দ্ৰৰ ওপৰত। গতিকে দেখা যায় পঞ্চম গৃহ হৈছে আপোনাৰ প্ৰেম, পঢ়া শুনা, সন্তান, এই সকলোবোৰৰ ফলাফল প্ৰদান কৰে পঞ্চম গৃহই। গতিকে পঞ্চম গৃহত বৃহস্পতিৰ দৃষ্টি আছে চন্দ্ৰ, অত্যন্ত শুভ দিন দেখা যায়। নতুন কোনো যোগাযোগ হ'ব পাৰে, যিকোনো ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত হ'ব পাৰে, পঢ়া শুনাৰ ক্ষেত্ৰত হ'ব পাৰে, বা কোনো হয়তো সন্তান লাভ কৰিব পাৰে। এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো অত্যন্ত ভাল দেখা যায়। নতুন কোনো কৰ্মৰ যোগাযোগ আপুনি লাভ কৰিব পাৰে। যিসকলে কোনো ইণ্টাৰভিউত বহিবলৈ ওলাইছে বা যিসকলে কোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন দেখা যায় আজি। আয় উপাৰ্জনৰ ক্ষেত্ৰত দিনটো ভালেই যাব, আয় উপাৰ্জন থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ দিন, শিক্ষাৰ ক্ষেত্ৰত ভাল অগ্ৰগতি লাভ কৰিব পাৰিব। আপুনি কাম কৰি যাওক, আপুনি এফৰ্ট দি যাওক, সফলতা নিজে আহি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য আজিৰ দিনটো অত্যন্ত ভালদৰে যাব। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 4। এইবাৰ আগবাঢ়িম সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ শুভ সংবাদ লাভ কৰাৰ দিন। কোনো ঠাইৰ পৰা আপুনি ভাল সংবাদ লাভ কৰিব পাৰিব, ভাল খবৰ আপুনি লাভ কৰিব পাৰিব। বিশেষকৈ আপুনি জ্যেষ্ঠজনৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব আজিৰ দিনটোত। কাৰণ দেখা যায় আপোনাৰ প্ৰথম গৃহত ৰবি আছে, বুধ আছে আৰু কেতু আছে, আৰু পঞ্চমত আপোনাৰ চন্দ্ৰ
গতিকে আপুনি জ্যেষ্ঠজনৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব। বিশেষকৈ কোনো গুৰুৰ পৰা আপুনি ভাল খবৰ পাব পাৰে। যিকোনো গুৰু, ধৰ্মীয় গুৰু, শিক্ষাগুৰু, তেওঁলোকৰ পৰা আপুনি ভাল খবৰ লাভ কৰিব পাৰে, বা আপোনাৰ ধন টকা পইচাৰ ফালৰ পৰাও ভাল খবৰ আহিব পাৰে, বা আপোনাৰ শিক্ষাৰ বিষয়ৰ ফালৰ পৰাও আপোনাৰ ভাল খবৰ আপুনি লাভ কৰিব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ আজিৰ দিনটো কিছু আপ ডাউন থাকিব, ধন আহিব, ধন খৰচ হ'ব, তেনেকুৱা ধৰণৰ থাকিব। মাটি বাৰী সম্পৰ্কীয় কোনো বাদ বিবাদ হ'ব পাৰে, গতিকে অত্যন্ত সাৱধানতা গ্ৰহণ কৰি চলিব। প্ৰেমৰ ক্ষেত্ৰত মন অস্থিৰ হৈ থাকিব পাৰে, মুড চুইং হৈ থাকিব পাৰে, এই ভাল এই বেয়া, খাটখিট কিবা কিবি লাগি থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কনচেনট্ৰেশ্যন ব্ৰেক হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই যাব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আত্মীয়ৰ পৰা সুখ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ আত্মীয় স্বজন তেওঁলোকে আপোনাৰ কথা ভালদৰে বুজি পাব, বা আপোনাৰ সৈতে মনৰ এটা ভাল মিলন থাকিব, যাৰ ফলত আপুনি আত্মীয়ৰ পৰা সুখ লাভ কৰিব পাৰিব। ইনকামৰ ফালৰ পৰা আপোনাৰ সফলতা লাভ কৰিব পাৰিব। ইনকাম আপোনাৰ ভালেই হ'ব আজিৰ দিনটোত। নতুন কোনো কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। কোনোবাই হয়তো নতুন চাকৰি লাভ কৰিব পাৰে, বা প্ৰমোশ্যন, বা আপোনাৰ কোনো ট্ৰেন্সফাৰৰ কাৰণে যদি লাগি আছিলে, তেনেকুৱা ধৰণৰ কাৰ্যত আপুনি সফলতা লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আনন্দ থাকিব, আকৰ্ষণ থাকিব, প্ৰেম ভাল। শিক্ষাৰ ক্ষেত্ৰত আপুনি যি কাৰ্য কৰে, আপোনাৰ কাৰ্যত আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা দেখা দিব পাৰে, গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধানতা গ্ৰহণ কৰি চলিব। দিনটো আপোনাৰ অত্যন্ত ভালদৰে যাব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশি আজি পিতৃ মাতৃৰ বেমাৰৰ কাৰণে আপুনি কিছু চিন্তিত হৈ থাকিব। আপোনাৰ তৃতীয় গৃহত চন্দ্ৰ আৰু একাদশত বুধ, ৰবি আৰু কেতু থাকিব। চন্দ্ৰই মাতৃ আৰু সূৰ্যই পিতৃৰ কাৰণে চিন্তা বঢ়াই তুলিব। গতিকে আপোনাৰ পিতৃ মাতৃৰ কাৰণে চিন্তা থাকিব আজিৰ দিনটোত। আয় উপাৰ্জনৰ কাৰণে ভাল দিন, উপাৰ্জন বৃদ্ধি হৈ থাকিব আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰতো কোনো সমস্যা দেখা নাযায়, যদিও আপুনি কিছু হতাশ হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত আশা কৰা অনুযায়ী আপুনি ফলাফল লাভ নকৰিব পাৰে, গতিকে আপোনাৰ মনত কিছু হতাশা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব দিনটো, সমস্যা দেখা নাযায়। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। দ্বিতীয়ত আছে আপোনাৰ চন্দ্ৰ, আৰু চন্দ্ৰ আছে আপোনাৰ বৃহস্পতিৰ গৃহত, যাৰ ফলত, আৰু চতুৰ্থ গৃহত আছে আপোনাৰ ৰাহু। উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ ভাল দেখা যায়, সম্পদ বৃদ্ধি কৰিব পাৰিব। যিকোনো আপুনি মাটি বাৰীয়ে হওক, বা কোনো ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স সামগ্ৰীয়ে হওক, যি কোনো সামগ্ৰী আপুনি সম্পদ আপুনি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপুনি আজি ভাল সফলতা লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ চতুৰ্থত ৰাহু থাকি সম্পদৰ যেতিয়া আপুনি কিনিব, তাত হয়তো কোনো ভঙা চিঙা থাকিব পাৰে, কোনো খুটি নাতি থাকিব পাৰে, সেইটোৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। ব্যৱসায়ৰ ক্ষেত্ৰত যিসকলে মণি মুকুতাৰ ব্যৱসায় কৰে, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল উন্নতি কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত কোনো বাধা
বিঘিনি আহিব পাৰে, আপোনাৰ কোনো মনোমালিন্য ঘটিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপুনি ডিচিপ্লিন ৰাখি কাম কৰক, ডিচিপ্লিন মেইনটেইন কৰক, আপুনি ছাকচেছ হ'ব পাৰিব। কাৰণ শনিৰ দৃষ্টি আছে, শনি সদায় ডিচিপ্লিন ভাল পায়। আৰু যদি আপুনি ডিচিপ্লিন ৰাখিব নোৱাৰে, ডিচিপ্লিন মেইনটেইন কৰাত আপুনি ব্যৰ্থ হয়, তেনেহ'লে আপুনি ভাল ৰিজাল্ট আশা নকৰাই ভাল। গতিকে যিমান পাৰে আপুনি ডিচিপ্লিন মতে কাম কৰক, আপুনি শিক্ষাত সফল হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰৰ সমস্যা আহিব পাৰে বা বিষৰ সমস্যা আহিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশি আজি আপোনাৰ কাৰ্যত কিছু জটিলতা পাব পাৰে আপুনি। ধনুৰাশিৰ স্বামী হৈছে বৃহস্পতি আৰু বৃহস্পতিৰ স্থানত বহি আছে চন্দ্ৰ। গতিকে আপোনাৰ চিন্তাধাৰা বা আপোনাৰ বিচাৰ, এই সকলোবিলাক কৰ্মৰ যি কৰ্ম কৰাৰ পদ্ধতি, এই সকলোবিলাকত কিছু পৰিৱৰ্তন আহিব। আপোনাৰ চিন্তা বেলেগ হৈ যাব, বেলেগ কৰি নিব, আপোনাৰ বিচাৰ বেলেগ কৰি নিব, যাৰ ফলত আপুনি কৰ্মত সফল হ'ব নোৱাৰিব। কৰ্মত আপোনাৰ কিছু বেমেজালি আহিব, জটিলতা লাভ কৰিব আপুনি কৰ্মত। গতিকে আপুনি যি কৰ্ম কৰে ধৈৰ্য ৰাখিব, ভালদৰে ভাবি চিন্তি আপুনি কাম কৰিব, দিনটো আপোনাৰ অত্যন্ত ভালদৰে যাব। আৰ্থিক দিশত আপোনাৰ সমস্যা দেখা নাযায়, উন্নতিৰ যোগে আছে আৰ্থিকত। শিক্ষাৰ ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব, যদিহে আপুনি ডিচিপ্লিন মেইনটেইন কৰি যায়। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, জ্বৰ, ইনফেকশ্যনৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যাবিলাক আহিব পাৰে। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ মকৰ ৰাশিলৈকে আগবাঢ়িছোঁ। মকৰ ৰাশি আজি আপুনি বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পৰা দিন। আপোনাৰ দিনটো অত্যন্ত সুস্বাস্থ্যৰে পাৰ কৰিব পাৰিব আজি। ষষ্ঠত আপোনাৰ মংগল আৰু দ্বাদশত আপোনাৰ চন্দ্ৰ থাকিব, যাৰ ফলত আপোনাৰ বেমাৰ আজাৰৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। যদি আগতে কোনো বেমাৰ আজাৰ আপোনাৰ হৈ আছিলে বা বেমাৰ আজাৰ চলি আছিলে, আজি আপুনি কিছু পৰিমাণে হ'লেও আপুনি আৰোগ্য লাভ কৰিব পাৰিব। মনত সাহস পাব, মনত আপোনাৰ আনন্দ থাকিব। কিন্তু আপুনি খৰচৰ ক্ষেত্ৰত কিছু মন দিব, দ্বাদশত চন্দ্ৰ, গতিকে খৰচ আপোনাৰ বৃদ্ধি পাব পাৰে। নৱমত শুক্ৰ আছে, ইনকাম আপোনাৰ যথেষ্ট ভাল হ'ব, আৰ্থিক দিশটো আপোনাৰ ভালেই যাব, কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আনন্দ থাকিব আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ উন্নতিৰ যোগ আছে। আপুনি আপোনাৰ কৰ্ম কৰি যাই থাকক, পঢ়া শুনা কৰক, মনোযোগ থাকিব আৰু আপুনি উন্নতি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, এলাৰ্জিৰ সমস্যা আহি পৰিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। এইবাৰ কুম্ভ ৰাশিলৈকে আহিছোঁ। কুম্ভ ৰাশি আজি আপোনাৰ কিছু অপ্ৰয়োজনীয় কাৰ্যত, অযথা কাৰ্যত খৰচ বৃদ্ধি পাব। আপোনাৰ প্ৰথম গৃহত থাকিব ৰাহু, মন কিছু হতাশ হৈ থাকিব, কি কৰিম কি নকৰিম, মন আপোনাৰ কোনো স্থিৰতা নাথাকিব। অষ্টমত শুক্ৰ, গতিকে শুক্ৰই সাধাৰণতে ভাল গৃহত যেতিয়া থাকে, ধন টকা পইচা আপোনাক দি থাকে। কিন্তু অষ্টম গৃহ কুণ্ডলীত ষষ্ঠ, অষ্টম আৰু দ্বাদশ গৃহ, এই তিনিটা গৃহ ভাল বুলি মানা নাযায়। অষ্টমত শুক্ৰ থাকি আপোনাৰ খৰচৰ মাত্ৰা বঢ়াব পাৰে। অপ্ৰয়োজনীয় কামত আপুনি হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। যি কামৰ কাৰণে আপুনি খৰচ কৰিব তাত কোনো আপোনাৰ প্লেনিং নাছিলে, আপুনি কোনো ভাবা নাছিলে কেতিয়াও যে সেই কামত আপোনাৰ খৰচ হ'ব বুলি। হঠাৎ আপোনাৰ ক্ষমা কৰিব, দ্বিতীয় গৃহত আপোনাৰ শনি, গতিকে সম্পত্তি অৰ্জনৰ ক্ষেত্ৰত আপোনাৰ বেয়া নহয়, কিন্তু আপোনাৰ কিছু বাধাও আহিব পাৰে। কিন্তু ফাইনেলি শেষত গৈ আপুনি ছাকচেছ হ'ব। শনিয়ে সদায় ডিলে কৰে আৰু শেষত সফলতাও দিয়ে আপোনাক। আপুনি ধৈৰ্য ৰাখিব লাগিব, আপুনি সম্পত্তি আহৰণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত বাদ বিবাদ হ'বও পাৰে আপোনাৰ, গতিকে কথা বতৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধানতা গ্ৰহণ কৰি চলিব, ব্যৱহাৰ ঠিকে ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্য ৰাখক, সফলতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক
চিন্তা বৃদ্ধি পাব, মানসিকভাৱে আপুনি দুৰ্বল হৈ থাকিব, অশান্তি বাঢ়িব আপোনাৰ। শুভ ৰং হ'ব বগা, শুভ সংখ্যা 1। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশিলৈকে। মীন ৰাশি, আপুনি আজিৰ দিনটোত নতুন আশা, নতুন আঁচনি, নতুন কৰ্মসূচীক লৈ আপুনি ব্যস্ত হৈ থাকিব। আপোনাৰ আশা কল্পনা এইবোৰ আপোনাৰ বাঢ়িব আজিৰ দিনটোত। প্ৰথম গৃহত আপোনাৰ, দশম গৃহত আপোনাৰ চন্দ্ৰ থাকিব, আৰু ভাগ্যই আপোনাক যথেষ্ট সহায় কৰি থাকিব আজিৰ দিনটোত। গতিকে কৰ্মক্ষেত্ৰতো আপোনাৰ বেয়া নহয়, নতুন কৰ্মযোগ পাব আপুনি, কোনো চাকৰি লাভ কৰিব পাৰে, কোনো হয়তো ট্ৰেন্সফাৰ হ'ব পাৰে, বা আৰ্থিক উন্নতিৰ কাৰণে এটাতকৈ বেছি পথ আপুনি বিচাৰি পাব পাৰে। এনেকুৱা ধৰণৰ কাৰ্যবিলাকৰ কাৰণে আজিৰ দিনটো আপোনাৰ অত্যন্ত ভাল দিন। আৰ্থিক দিশত ধন সম্পত্তি আপোনাৰ আহি থাকিব, সমস্যা একো নাই। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সুন্দৰতা থাকিব, আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুৰ আশীৰ্বাদ থাকিব, গুৰুৱে সহায় কৰিব আপোনাক আজিৰ দিনটোত। শুভ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা থাকিব পাৰে, বা যিসকলে বাত বিষৰ সমস্যা আছে তেওঁলোকে সাৱধানতা গ্ৰহণ কৰি চলিব। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 5। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনা প্ৰস্তুত কৰি আপোনালোকক দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আৰু দিনটোৰ কাৰণে এটা জেনেৰেল গাইডেন্স দি আপোনালোকক কিছু পৰিমাণে হ'লেও মই সহায় কৰি যাব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক, ভাল হওক। ধন্যবাদ।